নমস্কাৰ আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছো আৰু আজিকালি কুৱেশ্যন যিকোনো বস্তুৰ পৰা উঠাই দিব পাৰে সেইকাৰণে আমি সিলেক্টিভ পঢ়িব নালাগে আৰু যিখিনি বস্তু আছে যিবোৰ বস্তু আছে য'ৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ অলপ হ'লেও থাকে আমি সেই টপিকবোৰ এবাৰ চাই যাব লাগে আজি আমি অসমীয়া চিনেমাৰ ওপৰত পঢ়িম কাৰণ ইয়াৰ পৰা 2-3টামান ভাল কুৱেশ্যন বনিব আৰু ভাল কিছুমান ইনফৰমেশ্যন আছে আৰু লগতে আপোনালোকে মন দি যাব আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িম আৰু ভালদৰে যদি আপোনালোকে অসমীয়া চিনেমাৰ ইতিহাসৰ বিষয়ে ভালদৰে পঢ়িব বিচাৰে তেনেহ'লে ক্লাছ 12ৰ এটা চেপ্টাৰ আছে উৎপল দত্তৰ অসমীয়া চিনেমাৰ গতিধৰা বুলি অলৰেডি আমি গ্ৰুপত সেই চেপ্টাৰটো দি দিছো আপোনালোকে যদি আমাৰ গ্ৰুপত আছে আমাৰ কোৰ্স লৈছে তেনেহ'লে আপোনালোকে সেইটো ভালদৰে পঢ়িব পাৰিব বাকি যিখিনি ইম্পৰ্টেণ্ট বস্তু আছে যিখিনি পৰীক্ষাত আহিব পাৰে আমি সেইখিনি আজি আলোচনা কৰিম এতিয়া অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আছে চিন্তা কৰিব নালাগে প্ৰথম কথা হ'ল যে আমাৰ অসমীয়া চিনেমাৰ আৰম্ভণি হৈছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰ যোগেদি ঠিক আছে যিখন 1935 চনত কি হৈছিলে ৰিলিজ হৈছিল আৰু যিখন প্ৰথমখন অসমীয়া চলচ্চিত্ৰ আছিলে মনত ৰাখিব ঠিক আছে ইয়াতে অসমীয়াটো লিখা আছে যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতীৰে অসমীয়া চিনেমাৰ আৰম্ভণি হয় ইয়াত দুটা বস্তু সোমাই আছে যিখন প্ৰথম অসমীয়া চিনেমা আছিল কি জয়মতী কোনে কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কোনখন নাটকৰ আলামত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ যিখন জয়মতী কুঁৱৰী নামৰ নাটক আছিলে সেইখন নাটকৰ ষ্টৰীটো ইউজ কৰিছিলে জয়মতীত ঠিক আছে মনত ৰাখিব এই কুৱেশ্যনটো আহিব যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী চিনেমাখনৰ কাহিনী ক'ৰ পৰা লোৱা হৈছিলে ঠিক আছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ পৰা লোৱা হৈছিলে ঠিক আছে আৰু এটা মন কৰিব যে জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈ উভতি অহা জ্যোতিপ্ৰসাদে তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচা মনত ৰাখিব ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামেৰে ষ্টুডিঅ' এটি সাজি লৈ তাত জয়মতীৰ দৃশ্যগ্ৰহণ কৰিছিলে ঠিক আছে ক'ত চিত্ৰবন ষ্টুডিঅ' ক'ত ভোলাগুৰি চাহ বাগিচা ঠিক আছে গম পালে আৰু পিছত লাহোৰৰ ষ্টুডিঅ'ত সম্পাদনাৰ কাম কৰি কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰিছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে মনত ৰাখিব যে জয়মতীৰ দৃশ্যগ্ৰহণ ক'ত কৰিছিলে অসমতেই ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামৰ ষ্টুডিঅ' এটা সাজি লৈছিলে একদম মনত ৰাখিব এইখন ভোলাগুৰি চাহ বাগিচা ঠিক আছে যেতিয়া আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে পঢ়িছিলো তেওঁৰ জন্ম কোনখন চাহ বাগিচাত হৈছিলে তেওঁৰ ঘৰ ক'ত আছিলে আৰু ক'ত তেওঁ কোনখনত তেওঁ চিনেমা শ্বুটিং কৰিছিলে সেইখিনি আমি চাইছিলো আপোনালোকে এবাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে চাই ল'ব ঠিক আছে তাৰপিছত মনত ৰাখিব যে কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত প্ৰথমবাৰৰ কাৰণে কি কৰিছিলে দৰ্শনী আয়োজন কৰিছিলে কিমান চনত 1935 চনৰ 10 মাৰ্চত বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে তাৰ পাছত 1935 চনত আপোনাৰ জয়মতী কুঁৱৰী হোৱাৰ পাছত 1939 চনত নিজৰ কাহিনী ঠিক আছে ইন্দ্ৰমালতী নামৰ আৰু এখন ছবি তেওঁ প্ৰযোজনা আৰু পৰিচালনা কৰি উলিয়াইছিলে ঠিক আছে কিন্তু এটা কথা মন কৰিব যে এই ছবিখন ব্যৱসায়িক ক্ষেত্ৰত বহুতো সফল আছিলে জয়মতীয়ে যদিও সিমানখিনি ব্যৱসায়িকভাৱে সফল হ'ব পৰা নাছিলে ইন্দ্ৰমালতী এখন বহুভাৱে সফল হৈছিলে আৰু ইয়াত জয়মতীত যিখিনি লোকচান হৈছিলে সেই পইচাখিনিও ইন্দ্ৰমালতীৰ পৰা তেওঁ পাবলৈ সক্ষম হৈছিলে এটা কথা মন কৰিব যে ইন্দ্ৰমালতীত আপোনাৰ ডক্টৰ ভূপেন হাজৰিকাও দুটা গান গাইছিলে সেইটো আমি যেতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে পঢ়িছিলো সেই সময়ত আপোনালোকে হয়তো নিশ্চয় মন কৰি আহিছে সেইকাৰণে আমাৰ ক্লাছবোৰ একদম প্ৰথমৰ পৰা চাই আহিব ষ্টৰীবোৰ ভালদৰে বুজি পাব প্ৰত্যেকটো ক্লাছ লিংক আছে প্ৰত্যেকটোৰ লগত ঠিক আছে ওকে ন আৰু ইয়াত লিখা আছে এইটো মন কৰিব যে যিখন ইন্দ্ৰমালতী আছিলে ইন্দ্ৰমালতীখন কলকাতাৰ আৰোৰা ষ্টুডিঅ'ত নিৰ্মাণ কৰিছিলে এইটো মনত ৰাখিব কলকাতাৰ আৰোৰা ষ্টুডিঅ'ত ইন্দ্ৰমালতী ছবিখন নিৰ্মাণ কৰিছিলে কিন্তু জয়মতীখন ক'ত কৰিছিল ভোলাগুৰি চাহ বাগিচাৰ চিত্ৰবন ষ্টুডিঅ'ত আৰু ইয়াৰ লগে লগে জ্যোতিপ্ৰসাদৰ চিত্ৰবন ষ্টুডিঅ'ৰ দুৱাৰ বন্ধ হৈ যায় আৰু কলকাতাৰ ষ্টুডিঅ'ই অসমীয়া ছবিৰ নিৰ্মাণস্থলী হৈ পৰে এইবোৰ ইমান কথা নাই কিন্তু মেইন ইয়াত 4টা পইণ্ট আছে জয়মতী কুঁৱৰী নাটকৰ আলামত কাৰ লক্ষ্মীনাথ বেজবৰুৱা ছেকেণ্ড ইন্দ্ৰমালতী আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছেকেণ্ড চিনেমা কিমান 1939 চনত ইয়াক আপোনাৰ আৰোৰা ষ্টুডিঅ'ত নিৰ্মাণ কৰিছিলে আৰু কি কয় জয়মতী চিনেমাখন ৰাওনাক ঠিক আছে ৰাওনাক ষ্টুডিঅ'ত ৰাওনাক প্ৰেক্ষাগৃহত কি কৰা হৈছিলে তাৰ প্ৰথম দৰ্শনী আয়োজন কৰা হৈছিলে ঠিক আছে আমি গম পালো তাৰপিছত যদি চাই জ্যোতিপ্ৰসাদ আগৰৱালাই যি পথ দেখুৱাই থৈ গ'ল তাৰপিছত বহুতো ফিল্ম মেকাৰ আহিল অসমীয়া আমাৰ ছবি জগতত আৰু তেওঁলোকে বহুতো ধুনীয়া চিনেমা দি থৈ গ'ল আৰু সেই 50 দশকত বা 1940ৰ সময়তে কিছুমান ইমান ধুনীয়া চিনেমা দি গৈছিলে যিবোৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকনি তুলিছিলে তাৰে ভিতৰত কিছুমান মনত ৰাখিব যে ৰোহিণী কুমাৰ বৰুৱাৰ মনুমতি মনত ৰাখিব ঠিক আছে ৰোহিণী কুমাৰ বৰুৱাৰ মনুমতি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰূপহী ইম্পৰ্টেণ্ট দেই কমল নাৰায়ণ শৰ্মাৰ চিৰাজ মনত ৰাখিব যে চিৰাজখন কাৰ আছিলে ঠিক আছে তেনেকৈ আপোনাৰ যদি চাই ফণী শৰ্মা ফণী শৰ্মাৰ চিৰাজ
আৰু ইয়াত লিখা আছে কমল নাৰায়ণ চৌধুৰীৰ বদন বৰফুকন, ঠিক আছে, ফণী শৰ্মাৰ আপোনাৰ চিৰাজ, পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰূপহী, ৰোহিণী কুমাৰ বৰুৱাৰ মনুমতি, এইকেইখন মনত ৰাখিব। ঠিক আছে, এয়া জ্যোতিপ্ৰসাদ আগৰৱালাই যি চিনেমাৰ চলচ্চিত্ৰৰ গতিধাৰাটো দেখাই থৈ গ'ল, তাৰপাছত এওঁলোকে ধুনীয়া ধুনীয়া চিনেমা আনিবলৈ চেষ্টা কৰিলে। তাৰপিছত যদি চাই 1950ৰ সময়ত, 1950ৰ যিটো সময়ছোৱা আছিল 1950ৰ পৰা 60ৰ ভিতৰত, সেই সময়তো বহুতো ভাল ভাল চিনেমা আহিছিলে। য'ত যদি চাই আপুনি পিয়লি ফুকন, যিখন কোনে কৰিছিলে, পৰিচালনা কৰিছিলে ফণী শৰ্মাই, ঠিক আছে, আৰু নেশ্যনেল এৱাৰ্ড পাইছিলে, ফেটছেছ দ্য নেশ্যনেল এৱাৰ্ড ফৰ দ্য বেষ্ট ৰিজনেল লেংগুৱেজ ফিল্ম, ঠিক আছে, ফণী শৰ্মাৰ পিয়লি ফুকন, ঠিক আছে, ডাইৰেক্টেড বাই ফণী শৰ্মা, নাম আছিলে কি পিয়লি ফুকন। তাৰপিছত যদি চাই সেই সময়ত আৰু বহুতো ডাইৰেক্টৰ আছিলে, ছবি নিৰ্মাতা আছিলে। তাৰে ভিতৰত যদি আপুনি চাই নিপ বৰুৱা, ঠিক আছে, ফেমাছ ডাইৰেক্টৰ অফ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী, ৱাজ এ লুমিনাৰী অফ 1950s। দ্য ফাৰ্ষ্ট মুভি হি ডাইৰেক্টেড ৱাজ স্মৃতিৰ পৰশ, মনত ৰাখি থৈ দিব স্মৃতিৰ পৰশ। আৰু লগতে 1950 চনৰ সময়ছোৱাত ডক্টৰ ভূপেন হাজৰিকাও এই ছবি জগতলৈ আহিছিলে। তেওঁ বহুতো চিনেমা পৰিচালনাও কৰিছিলে, সংগীত পৰিচালনাও কৰিছিলে, কিন্তু এৰাবাটৰ সুৰ এইখন আছিল ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰথমখন চিনেমা, যিখন ডক্টৰ ভূপেন হাজৰিকাই কি কৰিছিলে, পৰিচালনা কৰিছিলে, ঠিক আছে। এইটো মনত ৰাখিব, আমি ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে পঢ়োঁতেও আমি পাইছিলোঁ যে এৰাবাটৰ সুৰখনে আছিলে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া চিনেমা, ঠিক আছে। আৰু এটা মই কমেণ্ট কৰিব দিছোঁ যে কোনখন চিনেমাত সংগীত পৰিচালনাৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে এৱাৰ্ড লাভ কৰিছিলে, দাদা চাহেব ফাল্কে এৱাৰ্ড নহয়, বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছিলে, ঠিক আছে, কমেণ্ট কৰি জনাব। তাৰপাছত যদি চাই ইয়াত লিখা আছে, অসমীয়াটো লিখা আছে, ফণী শৰ্মাৰ পৰিচালিত পিয়লি ফুকনেই শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলে সেই সময়ত, ঠিক আছে। তাৰপিছত মন কৰিব যে 1959 চনত প্ৰভাত মুখাৰ্জীৰ পুবাৰুণ, ঠিক আছে, ছাকচিডেড ইন ফেটছিং ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম, একদম মনত ৰাখিব, একদম ইম্পৰ্টেণ্ট বস্তু যে 1959 চনত প্ৰভাত মুখাৰ্জীৰ পুবাৰুণে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাত সফল হৈছিলে, ঠিক আছে। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ, আপোনালোকে নিশ্চয় জানে, বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত এই প্ৰভাত মুখাৰ্জীৰ পুবাৰুণে কি কৰিছিলে, তাত স্ক্ৰিনিং হৈছিলে, ঠিক আছে, তাত প্ৰদৰ্শন হৈছিলে এই চিনেমাখন। আৰু এইখন আছিলে প্ৰথম অসমীয়া ছবি যিখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছিলে, ঠিক আছে, মনত ৰাখিব, গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন দিব পাৰে। চাওক, পৰীক্ষাত অহাটো ডাঙৰ কথা নহয়, জানি থৈ দিয়ক, এবাৰ চাই থৈ দিয়ক, যদি আহি যায় আপোনালোকৰ কাৰণে কি হ'ব, এইকেইটা প্লাছ পইণ্ট হ'ব আৰু এইকেইটা আপোনালোকৰ ৰেংক বঢ়োৱাত সহায় কৰিব। তাৰপিছত যদি চাই আৰু কেইখনমান ইম্পৰ্টেণ্ট যদি আপোনালোকে মন কৰে, 60-70 দশকতো আমি বহুতো ধুনীয়া ধুনীয়া চিনেমা পাইছিলোঁ, ইয়াতে ধুনীয়াকৈ লিখা আছে, আপোনালোকে পজ কৰিব পাৰে বা PDF ল'লে আপোনালোকে পঢ়িব পাৰে। তাৰে ভিতৰত যদি চাই ফাৰ্ষ্ট আছামিজ কমেডি ফিল্ম ইটো সিটো বহুতো, ঠিক আছে, ব্ৰজেন বৰুৱাই ৰিলিজ কৰিছিলে, বাই ব্ৰজেন বৰুৱা। প্ৰথমখন অসমীয়া হাস্যমধুৰ চিনেমা বা ফাৰ্ষ্ট আছামিজ কমেডি ফিল্ম কি আছিলে, ইটো সিটো বহুতো, মনত ৰাখিব, আহিব পাৰে, ঠিক আছে। তাৰপিছত যদি চাই ব্ৰজেন বৰুৱাৰ দ্বাৰা চাব, এইকেইটা মোৰ অকণমান হেৰি কৰা দিগদাৰ হৈ গ'ল, আপোনালোকে চাই ল'ব। ডক্টৰ বেজবৰুৱা, ঠিক আছে, এইখনে প্ৰথম আছামিজ থ্ৰিলাৰ, ঠিক আছে, ফাৰ্ষ্ট আছামিজ থ্ৰিলাৰ মুভি কোনখন আছিল জানে, ডক্টৰ বেজবৰুৱা। আৰু ইয়াৰ ওপৰত এডিআৰিত এটা কুৱেশ্যন আহিছিল নে, য়েছ। চ' মনত ৰাখিব, কোনে ডাইৰেক্ট কৰিছিলে, ব্ৰজেন বৰুৱাই, ঠিক আছে। আৰু এইখনে আছিল প্ৰথমখন থ্ৰিলাৰ আছামিজ থ্ৰিলাৰ মুভি ডেট বিকাম এ কমাৰ্চিয়েল ব্লক বাষ্টাৰ, ঠিক আছে। অ'কে, এই পইণ্টটো মনত ৰাখিব, ইয়াত দুটা পইণ্ট ইম্পৰ্টেণ্ট আছে যে ফাৰ্ষ্ট আছামিজ কমেডি ফিল্ম ৱাজ ইটো সিটো বহুতো, অ'কে। তাৰপিছত যদি আপোনালোকে চাই তেনেকৈ 70 আৰু 80ৰ সময়তো, 1970-1980ৰ সময়তো বহুতো নতুন নতুন ডাইৰেক্টৰ আহিছিলে, বহুতো ছবি নিৰ্মাতা আহিছিলে, বহুতো এক্টৰ আহিছিলে, আৰু তেওঁলোকৰ চিনেমাসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো বঁটা পাইছিলে, ঠিক আছে। তাৰে ভিতৰত যদি আপোনালোকে চাই ইম্পৰ্টেণ্ট যদি চাই আপোনালোকে ব্ৰজেন বৰুৱাৰ উপজা সোণৰ মাটি, ঠিক আছে, আব্দুল মজিদৰ চামেলি মেমচাপ, মনত ৰাখিব, আব্দুল মজিদৰ চামেলি মেমচাপ, ঠিক আছে। তাৰপিছত অতুল বৰদলৈৰ কাল্লুল আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সন্ধ্যাৰাগ আৰ ফিউ অফ দ্য প্ৰমিনেণ্ট ফিল্মছ অফ দ্য এৰা হুইচ অন বেষ্ট ৰিজনেল ফিল্ম নেশ্যনেল এৱাৰ্ড। আৰু এইকেইখন চিনেমাই কি কৰিছিলে যে বেষ্ট ৰিজনেল ফিল্ম নেশ্যনেল এৱাৰ্ড লাভ কৰিছিলে। এই বেলেগ মনত নাৰাখিলেও মনত ৰাখিব যে কোনখনে পাইছিল, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সন্ধ্যাৰাগ, ঠিক আছে, অতুল বৰদলৈৰ কাল্লুল, তাৰপিছত আপোনাৰ আব্দুল মজিদৰ চামেলি মেমচাপ। 1970 আৰু 80ৰ সময়ছোৱাত এইখিনি চিনেমাই অসমীয়া চিনেমাৰ এটা ভাল দিন বুলি ক'বলৈ পাৰোঁ। তাৰপিছত যদি চাই ইম্পৰ্টেণ্ট 1976ত পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি পেভ দ্য ৱে ফৰ দ্য স্কোপ ফৰ ৰিয়েলিষ্টিক আৰ্ট ফিল্মছ ইন দ্য ফিল্ড অফ আছামিজ চিনেমা,
ঠিক আছে ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হিষ্টৰী আছামিজ চিনেমা টু কে টাৰ্ণ ইন টু দ্য জেনেৰা অফ আৰ্ট ছেটিং এ মাইলষ্টোন ঠিক আছে মানে 1976 চনত যি পদুম বৰুৱাৰ গঙা খেৰণিৰ পাখি আছিলে যিটো প্ৰথমবাৰৰ কাৰণে যে ৰিয়েলিষ্টিক মানে আৰ্ট ফিল্ম মানে ইন দ্য ফিল্ড অফ আছামিজ চিনেমাত কি হৈছিল আপোনাৰ আমি তাৰ প্ৰতিফলন পাইছিলোঁ ঠিক আছে আৰু ইয়াৰ পৰা ইম্পৰ্টেণ্ট কি গঙা খেলনিৰ পাখি এখন কাৰ আছিলে পদুম বৰুৱা সেইটো মনত ৰাখিব অ'কে তেনেকৈ যদি চাই গোটেইখিনি ইম্পৰ্টেণ্ট নহয় কিছুমান ইম্পৰ্টেণ্ট আছে তেনেকৈ যদি চাই 1982 চনত জাহ্নু বৰুৱা আহিছিলে আৰু জাহ্নু বৰুৱাৰ যদি চাই আপোনালোকে তেওঁৰ প্ৰথমখন চিনেমা আছিল অপৰূপা ঠিক আছে In 1982, Jahnu Barua stepped into the arena of Assamese film for the first time with his creation Oporupa. মনত ৰাখিব ওকে তাৰপিছত আৰু ইয়াতো বহুতো আছে আপোনাৰ যদি চাই জাহ্নু বৰুৱাৰ আপোনাৰ সাগৰলৈ বহুদূৰ হালধীয়া চৰাই বাওধান খাই ফিৰিঙতি এই চিনেমাখিনিৰ নাম মনত ৰাখি থৈ দিব কণিকৰ ৰামধেনু ঠিক আছে কুড সাকচিড ইন কালেক্টিং ভেৰিয়াছ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল এৱাৰ্ড আমি এজন এজন ছবি নিৰ্মাতাৰ বিষয়ে ভালদৰে আমি পিছত চাম কিন্তু এতিয়া আপোনালোকৰ যিখিনি কৈ গৈছোঁ সেইখিনি এবাৰ পইণ্টখিনি মনত ৰাখি থৈ যাওক ঠিক আছে তাৰপিছত যদি চাই আপোনালোকে আৰু এটা কথা মন কৰিব 1980ৰ পাছত আৰু কিছুমান ভাল ভাল চিনেমা আহিছিলে য'ত আপোনালোকে পাব মুনিন বৰুৱা ঠিক আছে মুনিন বৰুৱাৰ ক্ৰিয়েশ্যন কিছুমান পাব আৰু লগতে আপোনালোকে পাব বৰ্তমান জুবিন গাৰ্গ হয় নাই জুবিন গাৰ্গেও বহুতো চিনেমা আৰম্ভ কৰিছে গতিকে আমি পিছৰ দশকখিনি আমি নেক্সট ক্লাছত পঢ়িম তাৰে ভিতৰত আজি যিখিনি চালো দিলোঁ আপোনালোকে এবাৰ মনত ৰাখি থৈ দিব কাৰণ ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আপোনালোকে দুই এটা পাব ঠিক আছে আৰু মন কৰিব যে ব্ৰজেন বৰুৱা 1969 চনত ব্ৰজেন বৰুৱাৰ পৰিচালিত ডক্টৰ বেজবৰুৱা আছিল আবেগ মিশ্ৰিত থ্ৰিলাৰ আৰু এই ধাৰাৰ প্ৰথম অসমীয়া ছবি অলৰেডি আমি কৈ গৈছিলোঁ আৰু ব্ৰজেন বৰুৱাৰ এটা মেইন কাম কি আছিলে যে চাওক ইন্দ্ৰমালতীৰ দিনৰে পৰা অসমত যিমানবোৰ চিনেমা হৈছিলে সেইবোৰ কি কৰিছিলে অসমত শ্বুটিং নকৰি অসমৰ বাহিৰৰ ষ্টুডিঅ'ত কি কৰিছিলে শ্বুটিং কৰিছিলে কিন্তু ব্ৰজেন বৰুৱাই কি কৰিলে কলকাতাত যোৱাৰ পৰিৱৰ্তে বা অসমৰ বাহিৰত যোৱাৰ পৰিৱৰ্তে অসমতে নিজাকৈ আপোনাৰ এই বস্তুবোৰ সাজি অসমৰ লৰক মানে অসমৰ মানুহকেই কাম বন দি অসমতে চিনেমা শ্বুটিং কৰাইছিলে আৰু তাৰ ফলত কি হৈছিলে যে অসমৰ থলুৱা যিসকল লোক আছিলে তেওঁলোকে এই কামত নিয়োজিত হৈছিলে অসমতে থলুৱা কাৰিকৰী কৌশল কিছুমান গঢ় লৈ উঠিছিলে আৰু তেনেকৈ ব্ৰজন বৰুৱাই অসমীয়া চিনেমা জগতখনত বহুতো অৱদান আগবঢ়াই থৈ গৈছে আৰু এইখিনি আমি ক'বলৈ পাৰোঁ ঠিক আছে আৰু এতিয়া তাৰে ভিতৰত যদি চাই আমি অলৰেডি পঢ়ি আছোঁ ব্ৰজেন বৰুৱাৰ কেইখনমান ইম্পৰ্টেণ্ট আছিল মুকুতা ললিতা উপজা সোণৰ মাটি নামৰ তেওঁ বহুতো ভাল ভাল কেইখনমান কি কৰে চিনেমা পৰিচালনা কৰে ঠিক আছে মই ভাবোঁ যে ইয়াৰ পৰা আমি যিকেইটা পইণ্ট আমি পালোঁ সেইকেইটা পইণ্ট আপোনালোকে ভালদৰে মনত ৰাখিব কি পইণ্ট প্ৰথম পইণ্ট আছিলে যে জয়মতী 1935 তাৰপিছত এইকেইখন যিকেইখন মই মাৰ্ক কৰি থৈ দিছোঁ কাৰ পৰিচালনা আছিলে বা কাৰ ক্ৰিয়েশ্যন আছিলে সেইখিনি আপোনালোকে চাই থৈ দিব আৰু লগতে ভোলাগুৰি চাহ বাগিচা ৰাওনাক প্ৰেক্ষাগৃহ ইন্দ্ৰমালতী ক'ত কৰিছিলে সেইখিনি চাব আৰু প্ৰথম যদি চাই পিয়লি ফুকন কোনে ডাইৰেক্ট কৰিছিলে আৰু প্ৰথমখন আছিলে যে নেশ্যনেল এৱাৰ্ড ফৰ দ্য বেষ্ট ৰিজনেল লেংগুৱেজ ফিল্ম এৱাৰ্ড এইখিনি চাই থ'ব আৰু লগতে প্ৰথম অসমীয়া হাস্য মধুকৰ বা ফাৰ্ষ্ট আছামিজ কমেডি ফিল্ম ৱাজ ইটো সিটো বহুতো বাই ব্ৰজেন বৰুৱা ৱাজ ৰিলিজ কিমান চনত চন নালাগে এইখন ব্ৰজেন বৰুৱাৰ আছিলে ঠিক আছে মই ইয়াত বহুত কেইটামান ভাল পইণ্ট গৈছে আৰু সেই পইণ্টকেইটা আপোনালোকে নোট কৰিব যদি পাৰিছে এক্সামত আপোনালোকৰ বাবে সহায় হ'ব থেংক ইউ এভৰিৱান